নমস্কাৰ আপোনালোকে প্ৰত্যক্ষ কৰি আছে একমাত্ৰ পিএ নিউজ ধুবুৰী জিলাৰ গোলকগঞ্জৰ কৈমাৰী দ্বিতীয় খণ্ড গাঁৱত নিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় সাদ্দাম হুছেইন নামৰ লোকজনৰ বাসগৃহৰ লগতে অন্যান্য মূল্যৱান সামগ্ৰী জুইত জাহ যায় নগদ ধন সোণৰূপৰ অলংকাৰ ধান চাউল আদি কৰি 5 লক্ষাধিক টকাৰ সা সামগ্ৰী ভস্মীভূত হয় এই জুইত ধুবুৰী জিলাৰ গোলকগঞ্জৰ কৈমাৰী দ্বিতীয় খণ্ড গাঁৱত নিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় সাদ্দাম হুছেইন নামৰ লোকজনৰ বাসগৃহৰ লগতে অন্যান্য মূল্যৱান সামগ্ৰী জুইত জাহ যায় নগদ ধন সোণৰূপৰ অলংকাৰ ধান চাউল আদি কৰি 5 লক্ষাধিক টকাৰ সা সামগ্ৰী ভস্মীভূত হয় অগ্নিকাণ্ডত ৰান্ধনী ঘৰৰ পৰা নিৰ্গত হোৱা জুই গ্যাস সিলিণ্ডাৰত লগাত বিস্ফোৰণ হয় গ্যাস সিলিণ্ডাৰ আৰু ইয়াৰ পিছতেই বিধ্বংসী ৰূপ লয় অগ্নিকাণ্ড ঘটনাস্থলীত ছাগলীয়া আৰক্ষীৰ দল উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও গোলকগঞ্জৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে এনেদৰে ধুবুৰী জিলাৰ গোলকগঞ্জৰ কৈমাৰী দ্বিতীয় খণ্ড গাঁও আজি 28/12/2020 তাৰিখত গোলকগঞ্জ থানাৰ অন্তৰ্গত কৈমাৰী পাৰ্ট 2 গাঁৱৰ সাদ্দাম হুছেইন শেখ আর তার সৰু ভাইয়েক সালাম আব্দুল সালাম শেখ আৰু ডাঙৰ ককাই মুজাহিৰ আলী শেখ আৰু আবু বক্কৰ শেখৰ ল'ৰা জহিৰুল ইছলাম শেখ এখেতৰ 5টা পৰিয়ালৰ এটা বাড়িটো এটা এই ঘৰখন আজি আনুমানিক 7:15 ৰান্নাঘৰ পাকৰ ঘৰৰ পৰা গ্যাস সিলিন্ডাৰ আছিল তাতে গ্যাস সিলিন্ডাৰৰ পৰা আমি অনুমান কৰিছো যে গ্যাস সিলিন্ডাৰৰ পৰা জুইটো লাগিছে জুই লাগাৰ পিছত গম পোৱা নাযায় এই ঘৰত মানুহটো গাঁৱৰ মানুহ সন্ধিয়াতে ৰান্নাবাৰী কৰি থাকা ঘৰত সোমাইছিল একেবাৰে জুইটো যেতিয়া ওপৰত উঠি গৈছে তেতিয়া গম পোৱা যায় আৰু ওচৰে পাজৰে মানুহ তেতিয়া বজাৰত আছিল আৰু পুৰুষ মানুহ বেছিকৈ নামাজত আছিল এইকাৰণে মানুহ ওচৰত আহিব পৰা নাই আৰু মাইকী মানুহ আছিল যদিও ইমান সোনকালে জুইটো নমাব পৰা নাই কিন্তু বহুত সময় পিছত মানুহ আহি আৰু মানুহ ইমান উপকাৰ কৰিব নোৱাৰিলে কিন্তু